মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ পাটিগণিতৰ প্ৰথম যিটো অধ্যায় আছে সেই অধ্যায়টো হ'ল আমাৰ সংখ্যা আৰু গণনা। এই অধ্যায়টোৰ পৰা তোমালোকৰ আহিবলগীয়া কোৱেশ্চনবিলাক যে আছে সেই কোৱেশ্চনবিলাকৰ মই ডিসকাস কৰি আছো, সেইবিলাকৰ বিষয়ে ডিসকাস কৰি আছো। তোমালোকে ভালদৰে লক্ষ্য কৰিবা। আচ্ছা, আগতে আমাৰ যিবিলাক কোৱেশ্চন সোধা হৈছিল পৰীক্ষাত তাৰে কেইটামান ইয়াত আছে, মই তোমালোকক সলভ কৰি দেখাই দিছো। আচ্ছা, ইয়াতে তোমালোকে 1 নম্বৰ চাব পাৰা কি আছে 4 0 আৰু 9ৰে গঠিত 5টা অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো কি? আচ্ছা, ইয়াত অংক কেইটা দিয়া আছে? 3টা অংক দিয়া আছে 0 4 আৰু 9। কিন্তু এই 3টা অংকৰে আমাৰ 5টা অংক বিশিষ্ট সংখ্যা এটা বনাব লাগে। আমি কেনেকৈ বনাম তোমালোকক মই দেখাই দিছো। ইফালেকে তোমালোকে স্পষ্টভাৱে চাব পাৰিছা যে আমাক অংক দিয়া আছে কেইটা? 3টা। আমাক অংক দিয়া আছে 3টা। এটা হৈছে 4 0 আৰু কিমান আছিলে 9 আছিলে নেকি? 4 0 আৰু 9, ৰাইট। 4 0 আৰু 9, এই 3টা অংক। এই 3টা অংক দি আমাক 5টা অংক বিশিষ্ট সংখ্যা বনাব লাগে। হি আকৌ আটাইতকৈ সৰু হ'ব লাগিব। আচ্ছা, আটাইতকৈ ইয়াত সৰু হ'বৰ হ'লে আমি নিশ্চয় 0 আগত বহাব লাগিব আৰু এটা 0 বহাব লাগিব। তাৰপিছত 4, যদি আকৌ 4 বহাও তেনেহ'লে মিষ্টেক হ'ব। আকৌ আমি কি বহাব পাৰোঁ? ইয়াত 0 বহাব পাৰোঁ। 0, তাৰপিছত 4 আৰু তাৰপিছত 9। এতিয়া কথা হ'ল কি, এনেকৈ যদি তোমালোকে বহা তেন্তে ই সবতকৈ সৰু হ'ব। সবতকৈ সৰু হ'ব, কিন্তু ই 5টা অংক বিশিষ্ট সংখ্যা নহ'ব। ই মাত্ৰ 2টা অংক বিশিষ্ট সংখ্যা হ'ব। কিয়নো তোমালোকে জানা যে কোনো এটা সংখ্যাত বা অংকবিলাকৰ আগত যদি 0 থাকে এই 0বিলাকৰ কোনো মূল্য নাথাকে। তেনেহ'লে আমি কেনেকৈ সৰু বনাব পাৰিম? এই ক্ষেত্ৰত তোমালোকে এনেকা কৰিব পাৰা, চতুৰামি কৰি তোমালোকে 4টো আগত বহাই দিয়া। 4টো আগত বহাৰ পিছত 0 0 আৰু এটা 0 লগাই দিয়া, তাৰপিছত 9। এই 3টা ইয়াত তোমালোকে লক্ষ্য কৰিছা, 1 2 3 4 5টা অংক বিশিষ্ট এটা সংখ্যা হৈ গ'ল। আৰু এই সংখ্যাটোক যদি আমি কওঁ, কেনেকৈ কম? 40,009। 40,009। এতিয়া আমি চাম তাত আমাৰ অপশ্যনত আছে নে নাই এইবিলাক। এই যে তোমালোকে লক্ষ্য কৰিছা, ইয়াত আমাৰ অপশ্যনত ধুনীয়াকৈ দিয়া আছে। কোনটো অপশ্যন হয়? এইটো আমাৰ অপশ্যন। গতিকে তোমালোকে 2 নম্বৰ অপশ্যনটো লিখিব লাগিব। এতিয়া নেক্সট কুৱেশ্যন লৈ আমি গুচি যাম। নেক্সট কুৱেশ্যনটোত আমাৰ কি দিয়া আছে? নেক্সট কুৱেশ্যনটোত আমাৰ এইটোই দিয়া আছে, 1 0 3 4 আৰু 5 অংক কেইটাৰে লিখিব পৰা আটাইতকৈ সৰু অযুগ্ম সংখ্যাটো হৈছে। আটাইতকৈ সৰু অযুগ্ম সংখ্যা আমাক উলিয়াব লাগে। কেইটা অংক দি আছে? এবাৰ 5টা অংক তোমালোকক দিয়াই আছে, 1 0 3 4 5। এই 5টা অংক দি আটাইতকৈ সৰু অযুগ্ম সংখ্যা লিখিব লাগে। এতিয়া অযুগ্ম সংখ্যা কাক বোলে তোমালোকেতো গমেই পোৱা, যিটো সংখ্যাক আমি 2ৰে হৰণ কৰিব নোৱাৰো তাকে অযুগ্ম সংখ্যা বুলি কোৱা হয়। আচ্ছা, এইটোত আমাৰ দিয়া অংক কেইটা হ'ল কি কি? ইয়াত আমাৰ দিয়া অংক কেইটা হ'ল 1 আছে, 0 আছে, আৰু কি কি আছে চোৱা যাওক, 1 0 3 4 5। 3 4 আৰু 5, এই 5টা অংক দিয়া আছে।
এই 5টা অংকই দি আমাক কি বনাব লাগে সবতকে সৰু অযুগ্ম সংখ্যা বনাব লাগে আমি কেনেকৈ বনাম তোমালোকে চোৱা আচ্ছা এটো ইনফ্যাক্ট তোমালোকে যদি ইয়াতো যদি শূন্য আগত বহাই দিয়া 1 3 4 5 লিখা ই এটা অযুগ্ম সংখ্যা হ'ব সৰু হ'ব কিন্তু ইয়াত এটা হ'ব আমাৰ 4টা অংক বিশিষ্ট তেনেহলে আমি কি কৰিব পাৰো সিধা সিধি লিখি দিলে হ'ল 1 0 3 4 5 ই এটা সবতকে সৰু অযুগ্ম সংখ্যা হৈ গ'ল চাওঁচোন অপশনটো ইয়াত আছে নে আছে তোমালোকে চাইছা ইয়াতে অপশনটো 1 নম্বৰ অপশনটো হয় তোমালোকৰ আনসাৰ এতিয়া ইয়াৰ পিছত যেটো কোশ্চেন দিয়া আছে আমি লক্ষ্য কৰিছো কোশ্চেনটো আমাৰ কি আছে পিছত দিয়া কোশ্চেনটো তোমালোকৰ হল 1 ৰ পৰা 100 লৈ লিখোতে 9 অংকটো কিমান বাৰ বহিব 1 ৰ পৰা 100 লৈ লিখোতে 9 অংকটো কিমান বাৰ বহিব এইবিলাকত তোমালোকে আগতে কৰি কৰি স্মাৰ্ট হৈ থাকিলেহে সুবিধা হ'ব হয়নে আচ্ছা মই তোমালোকক দেখাই দিছো 1 ৰ পৰা 100 লৈ আমি লিখিলে আচ্ছা আমি শৰ্টকাট কেনেকৈ লিখিব পাৰো তাকে মই দেখাই দিছো কাৰণ তাত সময়ৰ কথা আহে সময় হৈছে আমাৰ মেইন প্ৰপাৰ্টি তালৈ লক্ষ্য কৰিব লাগিব আমাক আচ্ছা তোমালোকে 1 ৰ পৰা যেতিয়া লিখিবা 9 লিখিবা ফাইন ফলোইং দিস ওয়ান তোমালোকে লিখিবা 19 তাৰ পিছত লিখিবা তোমালোকে 29 তাৰ পিছত লিখিবা তোমালোকে 39 তাৰ পিছত লিখিবা তোমালোকে 49 তাৰ পিছত 59 69 79 89 99 তেনে 9 টো কিমান বাৰ আহিল 8 4 4 8 8 8 আৰু 2 10 বাৰ সোৱা যাকচোন তাত 10 অপশন আছে নে নাই ইয়াত তোমালোকে লক্ষ্য কৰিছা ইয়াত 10 অপশন আছে গতিকে আনসাৰটো হ'ব তোমালোকৰ 2 এতিয়া নেক্সট অংকটো হৈছে কি সংখ্যাত নেক্সট অংকটো কি আছে আমি চাম 4 নম্বৰত 4 নম্বৰত দিবল আছে 4টা অংকৰে গঠিত আটাইতকৈ ডাঙৰ সংখ্যাটো আৰু আটাইতকৈ সৰু সংখ্যাটোৰ যোগফল 4টা অংকৰে গঠিত আটাইতকৈ ডাঙৰ সংখ্যাটো আৰু আটাইতকৈ সৰু সংখ্যাটোৰ যোগফল কিমান হ'ব উলিয়াব লাগে একেবাৰে সহজ আছে এটো আমি উলিয়াই দিছো আচ্ছা 4টা অংক ৰে লিখিব পৰা আটাইতকৈ ডাঙৰ আৰু সৰু সংখ্যা দুটাৰ যোগফল আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ব তোমালোকৰ 9999 তোমালোকে গমে পোৱা আৰু আটাইতকৈ সৰুটো হ'ব 1000 গতিকে তোমালোকে যোগ কৰিলে কিমান হ'ব 9999 প্লাস 1 কিমান হ'ব 10 গতিকে আমাৰ 10999 ওকে গতিকে সোৱা যাকচোন এটো অপশনত আছে নে নাই ইয়া ডেফিনেটলি আছে ইয়াত তোমালোকৰ 2 নম্বৰটো এই 2 নম্বৰে হল তোমালোকৰ আনসাৰ মানে গতিকে এইখিনি আছিল তোমালোকৰ ভিডিও শৰ্ট ভিডিও আৰু এই সংখ্যা আৰু গণনাৰ ওপৰত ভিত্তি কৰি আৰু বহুত কেইটামান অংক তোমালোকক বুজাই দিয়া হ'ব তোমালোকে যিখিনি জানা লিখিবা ট্ৰাই কৰিবা প্ৰেক্টিস কৰিবা আৰু যিখিনি নাজানা তোমালোকে কমেন্টত লিখিবা মই তোমালোকৰ কাৰণে সলভ কৰি দিবলৈ সাজু আছো থ্যাংক ইউ